নমস্কাৰ মই আকৌ সেম ভিডিঅ' আপলোড কৰিব লৈছোঁ কাৰণ ইয়াৰ আগত চাউণ্ডটো অলপমান প্ৰব্লেম হৈ গ'ল মই মানে আপলোড কৰাৰ পিছত গম পালোঁ কিন্তু মই প্ৰিফাৰ কৰোঁ আপোনালোকে সেইটো চাওক ইয়াত জাষ্ট মই পইণ্টবোৰ কৈ যাম কিন্তু সেই ভিডিঅ'টো চালে প্ৰথম যিটো আপলোড কৰিছোঁ সেইটো চালে কুৱেশ্যন কেনেকৈ আহিব কি বস্তু পঢ়িব লাগে সেই কথাটো গম পাব ঠিক আছে তো মই আকৌ এবাৰ ভালদৰে কৈ গৈ আছোঁ যিসকলৰ অলপমান প্ৰব্লেম হৈছে শুনাত তেওঁলোকে পাই যাব ঠিক আছে প্ৰথম আমি বড়ো ট্ৰাইবৰ বিষয়ে পঢ়িছিলোঁ বড়ো ট্ৰাইবৰ বিষয়ত আমি যদি চাওঁ তেওঁলোকৰ ফেষ্টিভেলবোৰ পঢ়িছিলোঁ ঠিক আছে ফেষ্টিভেলবোৰ মেইনলি যদি চাই ধৰ্মীয় আৰু ঋতুভিত্তিক আৰু খেতি বাতিৰ লগতে জড়িত হয় ঠিক আছে তেনেকৈ বড়োসকলে খেৰাই আৰু বৈশাগু এই দুটা ফেষ্টিভেল এই দুটা কি উৎসৱ পালন কৰে আৰু এই দুটা উৎসৱ মেইনলি আপোনাৰ এগ্ৰিকালচাৰৰ লগত জড়িত ঠিক আছে আৰু বৈশাগু ফেষ্টিভেল ইজ এ কাইণ্ড অফ ৱৰশ্বিপ এজ ৱেল এজ ফেষ্টিভেল পাৰফৰ্ম ফৰ গুড এগ্ৰিকালচাৰেল প্ৰডাক্ট ঠিক আছে যাতে খেতি বাতি ভাল হয় খেতি বাতিত ভাল তেওঁলোকে পাব পাৰে আৰু সেইটোৰ কাৰণে বৈশাগু উৎসৱটো পালন কৰা হয় লগতে বৈশাগু উৎসৱটোৱে কি কৰে নতুন বছৰ ঠিক আছে নতুন বছৰক আদৰণি জনায় আৰু পুৰণা বছৰ কি কৰে বিদায় দিয়ে ঠিক আছে মনত ৰাখিব খেৰাই বৈশাগু লগতে তেওঁলোকে বাথৌ পূজা কৰে ঠিক আছে আমি যিহেতু বড়োসকলৰ বিষয়ে পঢ়ি আছোঁ মনত ৰাখিব লাগিব ফেষ্টিভেল খেৰাই বৈশাগু ঠিক আছে আৰু বাথৌ পূজা ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব সেইকাৰণে প্ৰথম ভিডিঅ'টো চাব তাত অলপমান ভালদৰে এক্সপ্লেইন কৰা আছিলে এতিয়া জাষ্ট মই পইণ্টবোৰ কৈ গৈছোঁ কাৰণ তাত চাউণ্ডটো অলপমান প্ৰব্লেম হৈ গ'ল ঠিক আছে অ'কে তাৰপাছত যদি চাই ড্ৰেছ সকলোৱে জানে দখনা মহিলাসকলে পৰিধান কৰে আৰু যিসকল পুৰুষ তেওঁলোকে কি কৰে গামচা এইখন দেখিছে আৰণাইখনো এখন বড়ো কি হয় ড্ৰেছ হয় ঠিক আছে আপোনালোকে মনত ৰাখিব কুৱেশ্যন কেনেকৈ দিব আৰণাই এইটো তলৰ কোনটো জনগোষ্ঠীয়ে পৰিধান কৰে অ'কে দখনা কোনে কৰে ঠিক আছে তাৰপাছত যদি চাই বড়োসকলৰ যিটো ট্ৰেডিশ্যনেল ফেভাৰেট ড্ৰিংক হয় ঠিক আছে ৰাইচ বিয়েৰ তাক আমি কি কওঁ জু মাই ঠিক আছে জু মানে ৱাইন আৰু মাই মানে ৰাইচ জু মাই লগতে নাফাম বড়োসকলৰ এটা স্পেচিয়েল ডিছ হয় সেইটোৰ নাম হৈছে নাফাম আৰু লগতে মন কৰিব বাগৰুম্বা ইজ দ্য মষ্ট পপুলাৰ ডান্স সকলোৱে জানে এইটো বাগৰুম্বা নৃত্য দেখিছে সদায় টিভিত বা আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি থাকে বাগৰুম্বা নৃত্যটো কাৰ হয় বড়োসকলৰ হয় আৰু লগতে মন কৰিব যে দ্য বড়ো ৱৰ্ড ফৰ মেৰিজ ইজ হাবা ঠিক আছে হাবা বুলি কোৱা হয় যি বড়ো ভাষাত যিটো বিয়া তেওঁলোকৰ বিয়াটোক হাবা বুলি কোৱা হয় 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে আৰু সেইকাৰণে কওঁ ইয়াৰ আগত যিটো ভিডিঅ' মই আপলোড কৰিছোঁ সেইটো প্ৰিফাৰ কৰোঁ কাৰণ তাত মই কুৱেশ্যন কেনেকৈ আহিব কি হ'ব এইটো কৈ দিছিলোঁ চাউণ্ড প্ৰব্লেম হোৱাৰ কাৰণে বহুতৰে সমস্যা হৈছে সেইকাৰণে মই মেইন পইণ্টবোৰ এবাৰ ভালদৰে আকৌ আপোনালোকৰ কাৰণে দি দিছোঁ ঠিক আছে লগতে মন কৰিব বড়োসকলৰ যিখিনি জি আই টেগ ঠিক আছে আছে তাৰে ভিতৰত কি আছে বড়ো যিখিনি দখনা এৰী চিল্ক ঠিক আছে মাংৰা গামচা এইখিনি আপোনালোকে জি আই টেগ পাইছে লগতে এগ্ৰিকালচাৰেল প্ৰডাক্টছ কিছুমান আছে তাৰ পৰাও জি আই টেগ পাইছে তেনেকৈ কেৰাদাপিনী হাৰদৈ ঠিক আছে গংগাৰ দুঞ্জিয়া তো এইখিনি আপোনালোকৰ এগ্ৰিকালচাৰেল প্ৰডাক্টছ হয় বড়োসকলৰ আৰু জি আই টেগ অলৰেডি পাইছে তাৰপিছত যদি চাই মিউজিকেল ইনষ্ট্ৰুমেণ্টখিনি মনত ৰাখিব খাম চেৰজা চিফুং এইটো দেখিছে ন চিফুং বাঁহেৰে নিৰ্মিত বাঁহীটো তাৰপিছত আপোনাৰ থকাটো চিনি পায় মই দেখাই দিছিলোঁ আপোনালোকক এটা ক্লাছত মাহৰ থৰকা তাৰপিছত আপোনাৰ গংগনা আৰু জোঠা এইকেইটা হৈছে আপোনাৰ বড়ো ইনষ্ট্ৰুমেণ্টছ যিয়ে জি আই টেগ পাইছে মনত ৰাখিব কুৱেশ্যন আহিব চিফুং তলৰ কোনটো জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয় অ'কে গম পালে তেনেকৈ যদি চাই আপোনালোকে 2 অক্টোবৰ 2024 নতুনকৈ 8টা প্ৰডাক্ট ঠিক আছে বড়ো প্ৰডাক্টে জি আই টেগ পাইছিলে তাৰে ভিতৰত আৰণাই নাপাম অনলা ঠিক আছে খা নাৰ্জি জৌ বিদুই ৱাৰম মোৰ প্ৰনাউন্সিয়েশ্যনটোত নাযাব ঠিক আছে জৌ মাইব্ৰা বিদুই ঠিক আছে জৌ গিচি এইখিনিয়ে আপোনাৰ জি আই টেগ পাইছে গতিকে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় তাৰপিছত যদি চাই আমি কাৰ্বিসকলৰ বিষয়ে পঢ়িছিলোঁ কাৰ্বিসকলৰ বিষয়ে মই মনত ৰাখিব দিছিলোঁ যে ফেষ্টিভেল ঠিক আছে গোটেইকেইটা ৱৰ্ড মনত ৰাখি থৈ দিব হাচা কাকেন চজুন ৰংকাৰ ঠিক আছে পেংগাল কাৰ্কলি থৈ আচৰ ৰীতি আচৰ এণ্ড বতৰ কেঁকুৰ এইকেইটা হৈছে কাৰ্বিসকলৰ ফেষ্টিভেল কৈছিলোঁৱেই যে ইয়াতে দি দিব যে হাচা কাকেন তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বা এনেকৈ দিব পাৰে হাচা কাকেন দিলে বাথৌ পূজা দিলে কিবা চাৰিটা এইফালে আপোনালোকৰ ফেষ্টিভেলৰ নাম দিলে আৰু এইফালে আপোনালোকৰ ট্ৰাইবৰ নাম দিলে সেইটো মিলাবলৈ দিব পাৰে ঠিক আছে মনত ৰাখিব হাচা কাকেন চজুন ৰংকাৰ কাৰ্কলি এইখিনি হৈছে কাৰ্বিসকলৰ ফেষ্টিভেল ইয়াতে লিখা আছে যিটো বতৰ কেঁকুৰ এই বতৰ কেঁকুৰ ইয়াতে লিখা আছে এইটো দেখিছে বতৰ কেঁকুৰ কেতিয়া পালন কৰা হয় ধৰক বৰষুণ ঠিক আছে বৰষুণ দিবৰ কাৰণে এই উৎসৱটো পালন কৰা হয় যে পূজা কৰে যাতে বৰষুণ দিয়ক শস্য ভাল হওক কাৰণ বৰষুণ দিয়াৰ পাছতহে খেতি চপাব পাৰিব যদি বৰষুণ নহয় বা বৰষুণ হ'বৰ কাৰণে ঠিক আছে বৰষুণ হ'বৰ কাৰণে কাৰ্বিসকলে এইটো পূজা কৰে বতৰ কেঁকুৰ বুলি কোৱা হয় যাৰ জৰিয়তে কি হয় যাতে
আগন্তুক দিনত শস্য ভাল হয়, বৰষুণ আহে, মাটিৰ উৰ্বৰতা বৃদ্ধি হয়, সেইকাৰণে বতৰ কেঁকুৰ এই উৎসৱটো পালন কৰে। তাৰপিছত ৰংকাৰ ফেষ্টিভেলটো তেওঁলোকে জানুৱাৰী 5 বা ফেব্ৰুৱাৰী 5ৰ ভিতৰত তেওঁলোকে পালন কৰে। আৰু এইটো কি কৰে যে গাঁৱৰ পৰা যাতে দুষ্ট শক্তিবোৰ নাইকিয়া হৈ যায়, বেয়া শক্তিবোৰ নাইকিয়া হৈ যায়, আৰু গাঁৱলৈ ভাল যাতে আহে, হয়নে, ভগৱানৰ পৰা ভাল বা তেওঁলোকে যাক পূজা কৰে তেওঁলোকৰ পৰা যাতে ভাল কিবা আশীৰ্বাদ পায়, আৰু গাঁৱত থকা যিবোৰ ইভিলছবোৰ আছে সেইবোৰ যাতে ডেষ্ট্ৰয় হৈ যায়, হাৰ্মফুল যিবোৰ বস্তু আছে ধ্বংস হৈ যায়, তাৰ কাৰণে তেওঁলোকে ৰংকাৰ এই ফেষ্টিভেলটো পাতে। লগতে ছজুন পূজা বা চৰক পূজা, যেনেকৈ বড়োসকলে বাথৌ পূজা পাতে, কাৰ্বিসকলে ছজুন পূজা বা চৰক পূজা এই উৎসৱটো পালন কৰে। ঠিক আছে, বাছ আগৰ ভিডিঅ'টোত মই ভালদৰে কৈছোৱেই, তথাপিও আপোনালোকে পইণ্টবোৰ মনত ৰাখি যাওক। তাৰপিছত যদি চাই ড্ৰেছ, কাৰ্বিসকলৰ ড্ৰেছ নামবোৰ মনত ৰাখি থ'ব, তেনেকৈ ৰিকং, চেপান, জাম্বিলি, ঠিক আছে, পেচলেং, পহ, পেলু, গোটেইখিনি মনত ৰাখি থ'ব, কাৰণ ইয়াৰ পৰাই ধৰক এটা উঠাই দিলে ৰিকংটো কোনটো জনগোষ্ঠীৰ সাজ পোছাক হয়। ঠিক আছে, গতিকে ভালদৰে দুটামান চাই থ'ব, চকু ফুৰাই থৈ দিব, পৰীক্ষাত মনত পৰি যাব। অ'কে, তেনেকৈ আমি কাৰ্বিসকলৰ বিষয়ে আৰু এটা বস্তু পঢ়িছিলোঁ, যিটো কাঢ়ি, এটা ৰিলিজিয়াছ বিলিফ হয়। তেওঁলোকে কি কৰে, তেওঁলোকৰ যিবোৰ এনচিষ্টৰ ৱৰ্শ্বিপ, মানে তেওঁলোকৰ যিবোৰ পূৰ্বপুৰুষ আছে, ঠিক আছে, কাৰ্বি ধৰ্ম আৰু বিশ্বাস পদ্ধতিৰ ভিত্তি হৈছে আচাৰ ব্যৱহাৰৰ পূৰ্বপুৰুষ পূজা। ঠিক আছে, ঘৰুৱা আৰু ভূখণ্ডৰ দেৱতাক পূজা কৰা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ বাবে কৰা আচাৰ ব্যৱহাৰ, যাক কাঢ়ি বুলি কোৱা হয়। তেওঁলোকে এটা পৰম্পৰা মানন কৰে কাঢ়ি, য'ত তেওঁলোকৰ যিসকল এনচেষ্টৰ আছে, পূৰ্বপুৰুষ আছে, তেওঁলোকক কি কৰে, পূজা কৰে, ঘৰুৱা দেৱতাসকলক পূজা পাতল কৰে, আৰু সেই ৰীতি নিয়মবোৰকে বা এইটো পৰ্বকে কাঢ়ি বুলি জনা যায়। আৰু মনত ৰাখিব, হৰ আলংক হৈছে ৰাইচ বিয়েৰ, এইটো কাৰ্বিসকলৰ ৰাইচ বিয়েৰ, হৰ আলংক। অ'কে, ঠিক আছে, বুজিলে? তেনেকৈ তাৰপিছত আমি পঢ়িছিলোঁ ডিমাছাসকলৰ বিষয়ে। ডিমাছা, ডি মানে ৱাটাৰ, মা মানে বিগ, চা মানে চন, তো ডিমাছাৰ অৰ্থ হৈছে চন অফ বিগ ৰিভাৰ। অ'কে, আৰু ৰাইচ বিয়েৰ জুডিমা। অ'কে, যেনেকৈ আমি কাৰ্বিসকলৰ ৰাইচ বিয়েৰটো পাইছিলোঁ, বড়োসকলৰ ৰাইচ বিয়েৰটো পাইছিলোঁ, তেনেকৈ ডিমাছাসকলৰ যিটো ৰাইচ বিয়েৰ, তাক জুডিমা বুলি কোৱা হয়, আৰু যে GI টেগ পাইছে, মনত ৰাখিব। ঠিক আছে, জুডিমাৰ নামে ফেষ্টিভেলো হয়। অ'কে, তাৰপাছত যদি চাই ডিমাছাসকলৰ ফেষ্টিভেল মেইনলি যদি চাই বুচু ফেষ্টিভেল। ঠিক আছে, বুচু ফেষ্টিভেল ইজ অবজাৰ্ভ ইন ৰিলেশ্যন টু দ্য হাৰ্ভেষ্টিং পিৰিয়ড অফ দেয়াৰ জুম কাল্টিভেশ্যন। যেতিয়া খেতিৰ সময় হয়, সেই সময়ত তেওঁলোকে যাতে খেতি বাতি ভাল হওক, ইয়াৰ ওপৰতে কি কৰে, বুচু ফেষ্টিভেল অবজাৰ্ভ কৰে। কুৱেশ্যন কেনেকৈ আহিব, দিব যে বুচু ফেষ্টিভেল এইটো তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে, বা কেইটামান ফেষ্টিভেল এইফালে দিব, এইফালে জনগোষ্ঠীৰ নাম দিব, মিলাবলৈ দিব। তো কুৱেশ্যন যিকোনো প্ৰকাৰ আহিব পাৰে, এই পইণ্টটোত হাজাৰটা কুৱেশ্যন হৈ যাব পাৰে। অ'কে, তাৰপিছত মনত ৰাখিব যে এই যি বুচু ফেষ্টিভেল তেওঁলোকে পালন কৰে, সেই সময়ত তেওঁলোকে গান গায়, বিভিন্ন ধৰণৰ নৃত্য কৰে, হয়নে, ট্ৰেডিশ্যনেল কিছুমান ডান্স কৰে, আৰু সেই ডান্সৰ সময়ত কিছুমান ইনষ্ট্ৰুমেণ্ট বজোৱা হয় ডিমাছাসকলৰ। তাৰে ভিতৰত মেইন দুটা ইনষ্ট্ৰুমেণ্ট হ'ল খাম, ঠিক আছে, এইটো দেখিছে, খাম আৰু মৰি, এটা ফুৰুৱা যন্ত্ৰ। ঠিক আছে, খাম আৰু মৰি, যদি সোধে খাম আৰু মৰি কোনটো জনগোষ্ঠীৰ লগত জড়িত, বাদ্যযন্ত্ৰটো ডিমাছা। ঠিক আছে, লগতে তেওঁলোকৰ উৎসৱ ফেষ্টিভেল জুডিমা, ঠিক আছে, জুডিমা ফেষ্টিভেল আৰু ৰজনী গাব্ৰা আৰু হাৰ্নি কাব্ৰা। ৰজনী গাব্ৰা আৰু হাৰ্নি কাব্ৰা কোনে পালন কৰে, ডিমাছাসকলে। জুডিমা ফেষ্টিভেল কোনে পালন কৰে, য়েছ, ডিমাছাসকলে। আৰু এটা মনত ৰাখিব, দ্য মেইন ডান্স ফ্ৰম ডেট ইজ পাৰফৰ্ম ইজ ন'ন এজ বাইডিমা। যেনেকৈ বড়োসকলে বাগৰুম্বা, তেওঁলোকৰ বাগৰুম্বা ডান্স হয়, তেনেকৈ ডিমাছাসকলৰ এইটো দেখিছে, ইয়াকে কোৱা হয় বৈদিমা। ঠিক আছে, মনত ৰাখিলে গোটেইকেইটা কি পইণ্ট মনত ৰাখিব লাগিব। মই MCQ যেতিয়া কৰাম আপোনালোকে গম পাই যাব। অ'কে, অসমীয়াটো লিখা আছে, এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব, বা PDF যদি লাগে তেনেহ'লে 8822614404 ইয়াত ধুনীয়াকৈ কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপোনালোকে বস্তুবোৰ পাই যাব। ঠিক আছে, তেনেকৈ ড্ৰেছ, ডিমাছাসকলৰ ড্ৰেছ যদি চাই, ৰিগু, ৰিজামফাইন এণ্ড ৰিক্সুৱা, এই তিনিটা ড্ৰেছ হৈছে ছোৱালীসকলৰ, মহিলাসকলে পৰিধান কৰে। যি ৰিগুৱে কি কৰে, মহিলা লোকসকলে নিজকে 3 টুকুৰা কাপোৰেৰে ঢাকি ৰাখে। ঠিক আছে, ৰিগুৱে কি কৰে, শৰীৰৰ তলৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে। তেনেকৈ ৰিজামফাইনে শৰীৰৰ মাজৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে, আৰু ৰিখৌচা, ঠিক আছে, ৰিখৌচাই শৰীৰৰ ওপৰৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে। অ'কে, মনত ৰাখিব। গতিকে ৰিগু, ৰিজামফাইন আৰু ৰিখৌচা এইকেইটা কোনে পৰিধান কৰে, ডিমাছা ওমেন, ডিমাছা মহিলা। ঠিক আছে, আপোনালোকে আশা কৰোঁ ধৰিব পাৰিলে। গতিকে এইবোৰ মনত ৰাখি থৈ দিব। কুৱেশ্যন তেনেকৈ আহিব যে ৰিগু এইটো তলৰ কোনটো জনগোষ্ঠীৰ কি হয়, পোচাক হয়। ঠিক আছে, অ'কে, তাৰপিছত আমি এটা কুৱেশ্যন দেখাই দিছিলোঁ যে
কেনেকৈ কুৱেশ্যন আহিব পাৰে এইটো চাওক, এটা চিম্পল কুৱেশ্যন। আমি পিছত এমচিকিউ কৰিম, তেতিয়া গম পাই যাব। এইফালে চাওক ইয়াত কি দিয়া আছে যে মেটছ দ্য ফলোয়িং ফক ডেন্স ফ্ৰম উইথ দেয়াৰ কৰেছপণ্ডিং কমিউনিটিজ অফ আছাম। ঠিক আছে, হাছাকা কেন, তাৰপিছত আপোনাৰ ৰ'ব মই এবাৰ চাফা কৰি দিছোঁ এইটো। অ'কে, এনেকৈ আহিব কুৱেশ্যনবোৰ। ইয়াতে দিয়া আছে ন, বিচিঅ' জামা ডান্স, বৈদিমা। তো এই মিলাব দিছে, এইফালে দিয়া আছে ডিমাচা, কাৰ্বি, ৰাভা, দেউৰী। আমি এইমাত্ৰ পাই আহিছিলোঁ ন বৈদিমা, কাৰ আছিল ডিমাচাসকল। তাৰপিছত হাছাকা কেন এইমাত্ৰ পঢ়ি আহিছিলোঁ, কোনে কৰিছিলে? কাৰ্বিসকলে। ঠিক আছে, তাৰপিছত বিচিঅ' জামা ডেন্স এইটো কৰা নাই আমি, দেউৰী আমাৰ নেক্সট আছে, নেক্সট ক্লাছত আমি দেউৰী কৰি দিম। অ'কে, এইটো কোনে কৰে? দেউৰীসকলে। তাৰপিছত আপোনাৰ হাঙা ঘোঁৰা, এইটো ৰাভাসকলে কৰে। ঠিক আছে, আমি ৰাভাসকলৰ বিষয়ে পঢ়া নাই, আমি পঢ়িমগৈ। গতিকে মই ইয়াত আগবাঢ়ি নাযাওঁ, এই ক্লাছটো কেৱল আছিলে কি, ইয়াৰ আগত যিটো মই আপলোড কৰিছিলোঁ তাত আপোনাৰ চাউণ্ড প্ৰব্লেম হোৱাৰ কাৰণে মই আকৌ এইটো ৰিপিট কৰিব লগা হ'ল। কিন্তু মই নেক্সট ক্লাছত বাকী এইখিনি কৰিম, নহ'লে এটাত আগুৱাই থাকিব, এটাত পিছুৱাই থাকিব, এইটো বেয়া হৈ যাব। তো আপোনালোকৰ যাৰ যোনে চাবলৈ দৰকাৰ নাই। তাৰপিছত আমি সকলোৰে বিষয়ে পঢ়িম, আছামিজ জুৱেলাৰীৰ বিষয়ে পঢ়িম, আৰু PDF যদি ল'ব বিচাৰে আছাম পাৰ্টৰ মোৰ লগত আছে, 99 ৰুপিছত সকলোবোৰ পাই যাব। মানে সকলোবোৰ মানে নহয়, যিখিনি ইম্পৰ্টেণ্ট বস্তু, কাৰণ মই নকওঁ যে আপোনালোকক 100% দিছোঁ বুলি, কিন্তু যাৰ সময় কম আছে, যোনে এতিয়া প্ৰিপেৰেশ্যন কৰিব ওলাইছে, তেওঁলোকৰ কাৰণে বেষ্ট অপশ্যন KSJS হিচাপে প্ৰভাইড কৰিছে। আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰিলে আপোনালোকে এই বস্তুখিনি পাই যাব। ঠিক আছে, অ'কে, বাকী ট্ৰাইবখিনি আমি নেক্সট ক্লাছত পঢ়িম আৰু MCQ কৰিম। অ'কে।